জুবিনদা একাজলি পুষ্পাঞ্জলি। জুবিনদা তুমি আজি মায়াৰ মায়াবিনী ৰাতিৰ বুকুত শুই পৰিলা চিৰদিনৰ বাবে। তুমি গাইছিলা মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সহজ। সেই অতি উচ্চাকাংক্ষিত নৰা পিশাচকেইটাই পূৰ্ব পৰিকল্পনাৰে নিৰাশ্ৰয় অসহায় নিৰাপত্তাহীন অৱস্থাৰে তোমাৰ মৃত্যু সহজ কৰি পেলালে। আমি হিয়া ঢাকুৰি কান্দিলো, শ্লোগান দিলো, প্ৰতিবাদ কৰিলো, তোমাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তি দাবী জনালো। পাৰিমনে পিন্ধাব তোমাৰ সমাধিত ন্যায় প্ৰাপ্তিৰ এই জয়মালা? ওলাবনে পষ্টমৰ্টেম তদন্তৰ শুদ্ধ ৰিপৰ্ট? নে লাল বাহাদুৰ শাস্ত্ৰী, সুশান্ত সিং ৰাজপুত, জন্মনি ৰাভা আদিৰ দৰেই পোৱা যাব তথাকথিত ন্যায়? তুমি গাইছিলা স্বাধীনতাৰ বুজ লওঁতেই 100 বছৰ হ'ল, বিষ্ণুজ্যোতিৰ জোনাকী দেশ এতিয়াও নহল, হ'বনে কেতিয়াবা? তুমি নোৱাৰা কাম আনে কৰিব পাৰিবনে? তুমি গোৱাৰ দৰেই মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ যেন সঁচা হৈ পৰিল। জুবিনদা তুমি গাইছিলা অন্ধ শাসন অন্ধ শাসক, অৰ্থলোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্তব্ধ বাহক, মগ্ন বিভোৰ অন্ধ সুখত ক্লান্ত জীৱন আজি ক্লান্ত দিঠক আজি। এই সপ্তৰথীয়ে চক্ৰবেহু সজাই তোমাক অভিমন্যুক মৰা দি অধৰ্মেৰে মাৰিলে, সঁচা অৰ্থত হত্যা কৰিলে। তুমিতো মৰিও অমৰ হলা, নায়কৰ পৰিৱৰ্তে মহানায়ক হলা। কিন্তু সেই নৰপিশাচকেইজনে তিল তিলকৈ মৰি জীয়াই থাকিলেও আমি শান্তি নাপাওঁ। জুবিনদা তুমি কৈছিলা মানৱ প্ৰেমৰ সমাজখনত ৰাজনীতি নকৰিবা বন্ধু, কিন্তু তোমাৰ ক্ষেত্ৰত যে সেয়াই কৰি পেলালে। পঞ্চ পাণ্ডৱে ব্ৰঞ্জৰ ভূমিক স্বৰ্ণময় ইন্দ্ৰপ্ৰস্থৰ ৰূপ দিয়া দেখি যিদৰে দুৰ্যোধনৰ নিদ্ৰা হৰণ হৈছে, ঠিক তেনেদৰেই তোমাৰ উৰ্বৰ বিশাল পথাৰখন দেখি 3 শ্ৰেণীৰ লোকৰ নিদ্ৰা হৰণ হৈছে। জুবিনদা ইয়াৰ এই প্ৰথমটো তোমাৰ সাংস্কৃতিক সামাজিক অপৰিসীম জনপ্ৰিয়তাখিনি হৰণ কৰি ৰাজনীতিৰ পথাৰত ৰোপণ কৰা। অপ্ৰিয় হলেও সত্য যে তোমাৰ পঞ্চভূতৰ শৰীৰৰ অস্তিত্ব থকালৈকে সেয়া অসম্ভৱ আছিল, আজি সম্ভৱৰ পথত। আজি তোমাৰ আত্মীয় সুহৃদ সমৰ্থকে জাতি ধৰ্মৰ ঊৰ্ধত ওলাই আহি অশ্ৰুসিক্ত নয়নেৰে দৰ্শন কৰিছে। শ্ৰদ্ধাঞ্জলি, পুষ্পাঞ্জলি, অন্ত্যেষ্টিক্ৰিয়া, দহা কাজ, আদ্য শ্ৰাদ্ধ আদি সকলো প্ৰক্ৰিয়াতে দেহে প্ৰাণে অংশগ্ৰহণ কৰিছে। স্বৰ্গ প্ৰাপ্তিৰ পথ শান্তিৰে অতিক্ৰম কৰাৰ বাবে প্ৰাৰ্থনা জনাইছে। জুবিনদা কাই গ্ৰুপত তোমাৰ শত্ৰুৰূপী বন্ধুবোৰক তুমি চিনিয়েই নাপালা। আপোন ভলা ভাৱেৰে সকলোকে সাৱটি ৰাখি অগ্ৰগতিৰ পথ দেখুৱালা। সেই সকলৰ কোনোবাই আজি ৰাইজক দেখুৱাই কান্দিছে, তোমাৰ নশ্বৰ দেহ চুই প্ৰণাম কৰিছে, ফুলৰ মালাৰে পুষ্পাঞ্জলি আগবঢ়াইছে। সেই সকলৰে কোনোবাই আজি অপশক্তিৰ সান্নিধ্যত আত্মগোপন কৰি নিৰ্দোষিতাৰ মিছা প্ৰমাণ ছচিয়েল মিডিয়াত উপস্থাপন কৰিছে। জুবিনদা তুমি আজি অদৃশ্য শক্তি, অদৃশ্য প্ৰাণবায়ু, মহাকাশৰ নীলিমা, সাগৰ পানীৰ নীলা আৰু সাৰ্বজনীন দৃষ্টি। তুমি আজি সকলো দেখিছা, কোনে কি কৰিছিল, কোনে কি কৰি আছে আৰু কোনে কি কৰিব। তুমি আজি দেখিছা কোন তোমাৰ শত্ৰুৰূপী বন্ধু, কোন তোমাৰ বন্ধুৰূপী শত্ৰু, কোন তোমাৰ অনুৰক্ত, কোন তোমাৰ বিৰক্ত। সকলো দেখিছা তুমি।
তোমাৰ দৰে নায়ক নিষেধ কৰি কোনোবাই মহানায়ক হোৱাৰ সপোন ৰচা তুমি দেখিছা? সিহঁতেও দেখিলে, বুজিলে তোমাৰ মৃত্যুৱে কেনেদৰে তোমাক একচ্ছত্ৰী চিৰস্থায়ী মহানায়কৰ আসন প্ৰদান কৰিলে। আজি তুমি নীৰৱ বাক্ৰুদ্ধ শক্তি, সৰ্বদৃষ্টি সম্পন্ন অদৃশ্য দৃষ্টি। তুমি সকলোকে দেখি আছা, কিন্তু আমি নেদেখো, কাৰণ আমাৰ দৃষ্টি স্বাৰ্থময় আৰু তোমাৰ দৃষ্টি শাশ্বত। জুবিনদা, তোমাৰ মৃত্যুৰ পিছত ঘটি থকা ঘটনা, পৰিঘটনা, দৃশ্য, শব্দ আৰু কায়িক অভিনয়বোৰ দেখি অনুমান হৈছে, সন্দেহ উপজিছে, মন হৃদয়ে সন্দেহমূলক সিদ্ধান্তত উপনীত হৈছে। তোমাৰ মৃত্যুৰ নাটকখনৰ আঁৰৰ প্ৰযোজক, নিৰ্দেশক, অভিনেতা, অভিনেত্ৰী, কলা কুশলীসকলে কেনেদৰে নিৰ্ভীক অভিনয় আগবঢ়াইছে, অধৰ্মক ধৰ্মৰ ৰূপ দিছে, পাপ পুণ্য একাকাৰ কৰিছে, নিজৰ ক্ষণস্থায়িত্বক ভেঙুচালি কৰিছে। জুবিনদা, তুমি ন্যায় নাপালে আমি তোমাৰ ন্যায় প্ৰাপ্তিৰ পথৰ হেঙাৰবোৰ উভালি ভাঙি পেলাব নোৱাৰিলে নিশ্চয় তুমি দুখ কৰিবা নহয়। তোমাৰ বক্তব্য, মন্তব্যবোৰ যেন ম্লান হৈ পৰিব, যিবোৰ তুমি কৈছিলা, মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱানো নাই। তোমাৰ এনেবোৰ শাশ্বত সত্তাত তথাকথিত ভগৱান বাৰু ৰুষ্ট হৈ পৰিছিল নেকি? যাৰ বাবে তোমাৰ মৃত্যুৰ ভিডিঅ' বনাই ফটো তুলি সেইবোৰ ৰাইজৰ ওচৰত প্ৰদৰ্শন কৰাৰ সাহস কৰিলে, চুৰি ডকাইতি ভূমাফিয়া ধৰ্ষণকাৰী আদি এনকাউণ্টাৰ কৰি ৰাইজৰ প্ৰিয়ভাজন হোৱাসকল কিয় আজি তোমাৰ বাবে নিশ্চুপ হৈ পৰিল? জুবিনদা, ঘটাবোৰ ঘটিলে, ঘটিব লগাবোৰো ঘটিব, সময় সকলোৰে বাবে এদিন। তুমি গোৱাৰ দৰেই দুখন হাতৰ মুঠিত একেই সমান মাটি সজাবলে একেই কবৰ। তোমাৰ মৃত্যুৰ তুমি কোৱাৰ দৰেই মায়াবিনী ৰাতিৰ বুকুৰ গানটো বিশ্ববাসীয়ে গালে। এটি অতি আধুনিক ৰোমান্টিক গানটো প্ৰাৰ্থনা, ভতিমা, দেহ বিচাৰ আদি গানত পৰিণত হ'ল। মানৱ ইতিহাসত এয়াই হয়তো সৰ্বপ্ৰথম ঘটনা। এই ব্যতিক্ৰম ভগৱানৰ বাদে আনে কৰিব নোৱাৰে। তোমাৰ ভগৱান নাছিল, কাৰণ তুমিয়েই ভগৱান আছিলা। জুবিনদা, তোমাৰ দ্বিতীয় উৰ্বৰ পথাৰখন হ'ল তোমাৰ সাংস্কৃতিক সাম্ৰাজ্যৰ সিংহাসন আৰু মঞ্চ ক্ষেত্ৰসমূহ। তৃতীয় উৰ্বৰ পথাৰখন হ'ল তোমাৰ কষ্টপাৰ্জিত ধনৰাশি আৰু ৰাইজৰ উপহাৰবোৰ, যাক আত্মসাৎ কৰাৰ বাবে তোমাৰ অস্তিত্ব অসহনীয় আছিল। আজি তোমাৰ 30 বছৰীয়া উপাৰ্জনৰ ধনৰাশিৰ হিচাপ এটকা, 100 টকা, 1000 টকা, 1 লাখ টকা আৰু সদুৰ শেষত 1 কোটি টকাটোৱে সঁচা হৈ ৰ'ল। তোমাৰ দুখৰ মাজতো হাঁহি উঠিছে নহয়, তথাপি সন্তুষ্টিৰে কৈছা, হ'ব দে, জীৱনটোৱেই যাযাবৰ, দেউতা আৰু গৰিমাক ৰাইজেই দিব। জুবিনদা, তুমিতো জানাই, কায়িক মৃত্যুৱে কাকো মাৰিব নোৱাৰে, কাৰণ সৃষ্টিশীল কৰ্মই অমৰ কৰি ৰাখে। তুমি অমৰ হোৱা, তোমাৰ শক্তি আমাক প্ৰদান কৰা, জীৱনৰ অৰ্থ বুজি জীয়াই থাকিবলৈ সাহস আৰু প্ৰেৰণা হোৱা। জুবিনদা অমৰ হওক, তাৰে কামনাৰে জুবিনদালৈ একাজলি পুষ্পাঞ্জলি। ধন্যবাদ।